ভূর্ভুবস্বঃ ওম ভূর্ভুবস্বঃ ওম অগ্নিস্বঃ ওম অগ্নিস্বঃ ওম নৈরিত্যস্বঃ ওম নৈরিত্যস্বঃ ওম বায়বেস্বঃ ওম বায়। নমস্কাৰ, মই শ্ৰী জয়ৰাম নাথ, চালকচা আঞ্চলিক নাটযোগী সন্মিলনীত মই সম্পাদক। আজি আমি প্ৰায় ৬০০ বছৰ ধৰি এই শ্মশান মন্দিৰৰ পূজা আয়োজন কৰি আছোঁ। আমাৰ প্ৰায় হাজাৰ হাজাৰ মানুহ ইয়াত একেলগতে সমাগম হয়, পূজা অৰ্চনা কৰে। আপোনাৰ শ্মশান ঘাটত কিমান মাটি আছে? মাটি আমাৰ ইয়াত 7 বিঘা। 7 বিঘা। এতিয়ালৈকে মেৰামতি কৰাৰ বাউণ্ডাৰী ৱালৰ ক্ষেত্ৰত এতিয়া মানে আমাৰ বাউণ্ডাৰী ৱাল নাই। আমাৰ ফিল্ডখন ডাউন হৈছে। প্ৰতি বছৰে আমাৰ ধৰি লওক বানপানীত ক্ষতিগ্ৰস্ত হয়। বানপানী আহিলে আমাৰ শ্মশানত আমাৰ খোৱা পানী আমাৰ ইয়াত নাই। আমি আজি দুৰ্ভাগ্যজনক যে আমি পানীৰ টেংকাৰ বা পানী আনিব লগা হৈছে বাহিৰৰ পৰা। এতিয়া চৰকাৰক কি আহ্বান কৰোঁ? চৰকাৰক আহ্বান কৰোঁ যে আমাৰ এই শ্মশান মন্দিৰৰ যি ফিল্ডখনৰ কাৰণে কিবা অনুদান, তাৰপিছত বাউণ্ডাৰী ৱাল যি আছে আমাৰ বাউণ্ডাৰী ৱালখনৰ কিবা অনুদান দিলে আমি। শৌচৰ বিষয়ে কি ক'ব? যিহেতু আপোনাৰ সমাধিস্থলত মই চালোঁ শৌচালয় নাই, আপোনাৰ যিটো পেচাব কৰাৰ খুব অসুবিধা হৈছে। বহুত অসুবিধা আমাৰ যদি আহে আপোনাৰ আমাৰ পানীৰ অসুবিধা, আমাৰ ইয়াত লাইন নাই। এইখিনিয়ে চৰকাৰক আহ্বান হয়, চৰকাৰক আহ্বান কৰোঁ যাতে আমাৰ এইখিনি ব্যৱস্থা কৰি দিলে। আপুনি স্থানীয় বিধায়ক কি জনাব? বিধায়ক ডাঙৰীয়াক আমি অনুৰোধ জনাওঁ যে আমাৰ যিখিনি শ্মশানৰ মানে বাউণ্ডাৰী ৱাল, তাৰপিছত মাটিৰ আউটফিলিঙৰ কামখিনি, এইখিনি তাৰপিছত পানীৰ ব্যৱস্থা, লাইনৰ ব্যৱস্থাখিনি কৰি দিলে আমি নথৈ আনন্দ হওঁ। ঠিক আছে, চৰকাৰৰ ওচৰত এইখিনি আমাৰ। ঠিক আছে। নমস্কাৰ, মোৰ নাম বিবেক ৰঞ্জন নাথ। আমাৰ যি চালকচা আঞ্চলিক নাটযোগী সন্মিলনী আছে, এই সন্মিলনীৰ মই উপদেষ্টা। আমাৰ যি এই সমাজৰ শ্মশান মন্দিৰ আছে, মা শ্মশানকালী মন্দিৰত আজি পূজা অৰ্চনা চলি আছে। এই পূজা অৰ্চনা প্ৰত্যেক বছৰতে হয়। এই পূজা অৰ্চনা কৰাৰ উদ্দেশ্য হ'ল যে আমাৰ সমাজত অপায় অমংগল মাৰ আশীৰ্বাদত যাতে দূৰ হয়, যাতে আমাক মাৰ চৰণত আমি সকলোৱে শৰণাগত হৈ সমাজৰ অপায় অমংগল দূৰ কৰিব পাৰোঁ, তাৰ প্ৰাৰ্থনা কৰাৰ উদ্দেশ্যেৰে বছৰত এবাৰকৈ আমি মা শ্মশানকালী মন্দিৰৰ ওচৰত পূজা অৰ্চনা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।